হেল্ল' এণ্ড ৱেলকাম টু স্মাৰ্ট প্ৰেপছ। আজি আমি এজন এনে ব্যক্তিৰ কথা পাতিবলৈ গৈ আছোঁ, এনে এজন ব্যক্তিৰ কথা আমি আলোচনা কৰিবলৈ গৈ আছোঁ, যিজনে নেকি অসমৰ এক নতুন অসমৰ সৃষ্টি কৰিছিলে বা নতুন এটা অসমৰ নিৰ্মাণ কৰিছিলে। আমি জানো যে আহোমৰ পৰা এই বৰ অসমৰ কনচেপ্টটো আহিছিলে, কিন্তু সেই বৰ অসমক যেতিয়া নতুন অসম এটা নিৰ্মাণ কৰিব লগা হ'ল, তেতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা কোনে নিৰ্বাহন কৰে? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। চ' অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, লগতে ভাৰত ৰত্ন উপাধিৰে সন্মানিত আমাৰ সকলোৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ কথা আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। চ' আমি যদি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা আমি আলোচনা কৰোঁ, আমি এটা কথা গম পাওঁ যে তেওঁ অকল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীয়ে নাছিলে, তেওঁ আছিলে এজন স্বাধীনতা সংগ্ৰামী, এজন ফ্ৰীডম ফাইটাৰ, যোনে নেকি অসমৰ সংৰক্ষণৰ বাবে অসমৰ কলা সংস্কৃতি গোটেই ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁ যুঁজাৰু চলিছিলে আৰু তেওঁ স্বাধীনতা সংগ্ৰামত আগভাগ লৈছিলে। এতিয়া যদি চাওঁ, তেওঁ এজন ফ্ৰীডম ফাইটাৰ, লগতে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ, লগতে নেশ্যন বিল্ডাৰ আছিলে। আৰু তেওঁ সকলোৱে কি কৈছিলে? লোকপ্ৰিয় বুলি কৈছিলে। তেওঁ লোকৰ জনসাধাৰণৰ মাজত প্ৰিয় আছিলে, সকলোৱে তেওঁক ভাল পাইছিলে কাৰণে তেওঁক লোকপ্ৰিয় উপাধিৰে আমি সন্মানিত কৰোঁ। চ' লোকপ্ৰিয় গোপীনাথ বৰদলৈ যদি আমি জীৱনী চাবলৈ যাওঁ, এটা কথা আমি গম পাওঁ যে 1890 চনত তেওঁৰ জন্ম হয় নগাঁও জিলাৰ ৰহাত। 1890 চনত তেওঁৰ জন্ম হয়। লগতে তেওঁৰ যদি আমি প্ৰাৰম্ভিক শিক্ষা যদি চাওঁ, তেওঁ প্ৰাৰম্ভিক শিক্ষা গোটেই তেওঁ অসমতে কৰিছিলে। অসমৰ কটন কলেজত তেওঁ প্ৰাৰম্ভিক শিক্ষা, লগতে তেওঁ প্ৰাৰম্ভিক শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে ক'ত গৈছিলে? স্কটিছ চাৰ্চ কলেজ কলকাতা। আৰু তাৰপিছত তেওঁ নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে ইউনিভাৰ্চিটি অফ কলকাতাত। চ' যেতিয়া তেওঁ নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তেওঁ যেতিয়া অসমলৈ ঘূৰি আহে, অসমত ঘূৰি অহাৰ পিছত তেওঁ কি কৰে? অসমতে বহি ওকালতিৰ প্ৰেক্টিছ আৰম্ভ কৰে। আৰু এই সময়তে অসমত তৰুণৰাম ফুকনৰ মাৰ্গদৰ্শনত তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত আগভাগ লৈছিলে। চ' তৰুণৰাম ফুকনক এজন মাৰ্গদৰ্শক বা পথ প্ৰদৰ্শক হিচাপে লাভ কৰি গোপীনাথ বৰদলৈ আৰু স্বাধীনতা সংগ্ৰামত এনেদৰে যুঁজাৰু চলাইছিলে যে আমি এটা নতুন অসমৰ কি কৰিছিলোঁ? নতুন অসমৰ এটা দৃশ্য আমি লাভ কৰিছিলোঁ। চ' সেই বিষয়ে যদি আমি চাবলৈ যাওঁ, ইয়াতে লিখা আছে যে হিজ এক্সপ'জাৰ টু দ্য ইণ্টেলেকচুৱেল ক্লাইমেট অফ কলকাতা স্পাৰ্ক একিউট পলিটিকেল আৱেৰনেছ। তো যেতিয়া তেওঁ কলিকতাত আছিলে, যেতিয়া তেওঁ কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰি আছিলে, সেই সময়ত স্বাধীনতা সংগ্ৰামৰ কাৰ্যপ্ৰণালী কেনেধৰণৰ বা বিদেশী শক্তিয়ে বা ব্ৰিটিছ শক্তিয়ে আমাক কেনেধৰণে এক্সপ্লইট কৰি আছে, সেই গোটেই কথাখন কলিকতাত বহি তেওঁ গম পাইছিলে। কাৰণ সেই সময়তে বংগ বিভাজনৰ বিৰুদ্ধে যি আন্দোলন এটা আৰম্ভ হৈছিলে, গোটেই স্বাধীনতা সংগ্ৰামৰ যদি আমি ভেটি যদি চাওঁ, আমাৰ বংগৰ পৰা আৰম্ভ হয়। তো সেই গোটেই ব্ৰিটিছে কেনেকৈ আমাক এক্সপ্লইট কৰিছে বা ব্ৰিটিছে আমাক কেনেকৈ ছাপ্ৰেছ কৰিব বিচাৰি আছে, সেই গোটেই এটা আইডিয়া তেওঁ প্ৰত্যক্ষভাৱে তাতে চাব পাইছিলে। আৰু সেই গোটেই বস্তুৰ পৰা ইনফ্লুৱেঞ্চ হৈ তেওঁ ইয়াতে আহি অসমতো স্বাধীনতা সংগ্ৰাম ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ কৰিছিলে। তাৰপিছত যদি আমি চাব যাওঁ, 1921 চনত আমি আইডিঅলজিকেল শ্বিফ্ট দেখিবলৈ পাওঁ। কাৰণ যেতিয়া অসমলৈ প্ৰথমবাৰ 1921 চনত মহাত্মা গান্ধী আহিছিলে, সেই সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ কি কৰে? কংগ্ৰেছ জইন কৰে আৰু কংগ্ৰেছৰ লগত লগ লাগি ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত আগভাগ লৈছিলে। আৰু ডিপলি মুভড বাই মহাত্মা গান্ধীজ আইডিঅলজি, হি জইনছ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। তাৰপিছত যোনটো আমাৰ নন কপাৰেশ্যন মুভমেণ্ট আৰম্ভ হৈছিলে, সেই নন কপাৰেশ্যন মুভমেণ্ট তেওঁ সক্ৰিয়ভাৱে আগভাগ লৈছিলে। ছাছপেণ্ড হিজ লিউক্ৰেটিভ লিগেল প্ৰেক্টিছ, যোনটো তেওঁ ওকালতি কৰি আছিলে, কলিকতাৰ পৰা ঘূৰি আহি যোনটো তেওঁ ওকালতি কৰি আছিলে, সেই গোটেই বস্তুবোৰ ত্যাগ কৰি তেওঁ নিজৰ মাটি ভেটিৰ কাৰণে, নিজৰ কলা সংস্কৃতি, নিজৰ খিলঞ্জীয়া যোনটো সংস্কৃতি, এই গোটেই ৰক্ষণাবেক্ষণ দিয়াৰ বাবে তেওঁ কি কৰে? স্বাধীনতা সংগ্ৰামত নামি পৰে। তাৰপিছত 1922 চনত সেই স্বাধীনতা সংগ্ৰামত আগভাগ লোৱাৰ বাবে, ব্ৰিটিছৰ বিৰুদ্ধে আচৰণবিধি হোৱাৰ বাবে তেওঁ জেললৈও যাব লগা হৈছিলে। এৰেষ্টেড এণ্ড জেল বাই দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ফৰ হোৱাট? এণ্টি কলনিয়েল এক্টিভিটিজ। ব্ৰিটিছৰ বিৰুদ্ধে আচৰণবিধি থকাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈও জেললৈ যাব লগা হৈছিলে। আমাৰ অসমত, কেৱল অসমত নহয়, গোটেই ভাৰতবৰ্ষত এনে বহুতো আনচাং হিৰোজ আছে, যোনে নেকি নিজৰ মাটিৰ কাৰণে, নিজৰ আই মাতৃৰ কাৰণে, নিজৰ দেশৰ কাৰণে কি কৰিব লগা হৈছিলে? নিজৰ প্ৰাণ আহুতি দিব লগা হৈছিল, লগতে বহুবাৰ জেললৈ যাব লগা হৈছিলে। তাৰে ভিতৰত এজন যদি আমি চাওঁ গুৰুত্বপূৰ্ণ ব্যক্তি, তেওঁ আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তাৰপিছত
তেওঁৰ যদি জীৱনী আমি যদি চাব যাওঁ 1935ত কি হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এটা ইন্ট্ৰডিউচ কৰা হয় ব্ৰিটিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যেতিয়া এক্ট ইন্ট্ৰডিউচ কৰে 1935ৰ সেইটোত কি কৰা হয় গোটেই ৰাজ্যবোৰত প্ৰভিন্সিয়েল অট'নমি দিয়া হয় আৰু এই প্ৰভিন্সিয়েল অট'নমিয়ে এটা কথা ঠিক কৰিছিল যে লোকেল যিবিলাক ভাৰতত বা অসমত যিবিলাক মানুহ আছে তেওঁলোকে কি কৰিব পাৰিব এতিয়া ইলেকশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব সেই একে মৰ্মে কি কৰিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই এক্টৰ সহায়ত কি কৰিছিলে ইলেকশ্যনত আগভাগ লৈছিলে আগভাগ লোৱাৰ পিছত 1937ত তেওঁ ৰুলিং পাৰ্টিৰ নহয় অপজিশ্যন পাৰ্টিৰ লিডাৰ হৈছিলে আৰু অসমৰ সুৰক্ষাৰ হকে অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ হকে তেওঁ কি কৰিছিলে এজন বলিষ্ঠ অপজিশ্যন লিডাৰ হৈ অসমৰ সুৰক্ষাৰ বাবে মাত দিছিলে তাৰপিছত আমি যদি চাব যাওঁ তেওঁ 1938 চনত তেওঁ নিজে কি হয় চিফ মিনিষ্টাৰ হয় আৰু ৰাজ্যক অসম ৰাজ্যক কি কৰে তেওঁ ৰিপ্ৰেজেণ্ট কৰা আৰম্ভ কৰে চ' rises to the highest provincial office as the premier chief minister of Assam so আমি যদি চাব যাওঁ 1935ৰ যোনটো এক্ট আছে তাৰ সহায়ত কি কৰা হয় ইলেকশ্যনত পাৰ্টিচিপেট কৰে 1937ত তেওঁ এজ এ অপজিশ্যন লিডাৰ হিচাপে আছিলে আকৌ 1938ত গৈ তেওঁ কি হয় চিফ মিনিষ্টাৰ হিচাপে এপইণ্ট হয় তাৰপিছত আমি যদি চাব যাওঁ কেবিনেট মিছন প্লান আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মাজত কেনে ধৰণৰ এটা যুদ্ধ আৰম্ভ হৈছিলে সেইটো আমি এতিয়া আলোচনা কৰিবলৈ গৈ আছো চাওক কেবিনেট মিছন প্লান 1946ত আহিছিলে আৰু এই কেবিনেট মিছন প্লান যোনে ব্ৰিটিছে যোনটো কেবিনেট মিছন পঠাইছিলে ভাৰতত ইয়াৰ প্লানটো কি আছিল প্ৰপ'জড গ্ৰুপিং আসাম উইথ বেংগল মুছলিম মেজৰিটি জন চি ৰিস্ক কি আছিলে ইমিনেণ্ট থ্ৰেট অফ বিং লেড ইনটু ইষ্ট পাকিস্তান চ' যেতিয়া ব্ৰিটিছে কেবিনেট মিছনখন ভাৰতলৈ পঠিয়াইছিলে তেতিয়া এটা সিস্টেম ইন্ট্ৰডিউস কৰিছিলে ব্ৰিটিছে তাক কৈছিলে গ্ৰুপিং সিস্টেম যে গোটেই ভাৰতবৰ্ষখনক তেওঁলোকে প্ৰধানত তিনিটা ভাগত ভাগ কৰিছিলে গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ সি আৰু অসমক ৰখা হৈছিলে গ্ৰুপ সি য'ত নেকি মুছলিম মেজৰিটি আছিলে আৰু ইয়াৰ এটা ৰিস্ক কি আছিলে এইটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভালদৰে গম পাইছিল যদি গ্ৰুপ সিত অসমক ৰখা হয় য'ত নেকি মুছলিম মেজৰিটি আছিলে ইমিনেণ্ট থ্ৰেট টু বিং লেড টু ইষ্ট পাকিস্তান আৰু এই গোটেই অসমখন ইষ্ট পাকিস্তানত যোৱাৰ এটা মানে সম্ভাৱনা আছিলে সেই কাৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কি কৰিছিল এই গোটেই যোনটো কেবিনেট মিছনৰ প্লান আছিল তাক অপোজ কৰিছিলে ইষ্ট পাকিস্তান মানে বৰ্তমানৰ বাংলাদেশ ঠিক আছে তো তাৰ পিছত বৰদলৈ ৰেজিষ্টেন্স বৰদলৈ কেনেকৈ ৰেজিষ্ট কৰিছিলে এইটো বস্তু ষ্ট্ৰংলি অপোজ দ্য গ্ৰুপিং প্লান এণ্ড এগ্ৰেছিভলি লবিড নেশ্যনেল লিডাৰ্ছ ইনক্লুডিং গান্ধী তো এই যোনটো ইন্ট্ৰডিউস কৰিছিলে ব্ৰিটিছে যোনটো কেবিনেট মিছন পঠিয়াইছিলে সেই কেবিনেট মিছন অপোজ কৰিবলৈ তেওঁ কি কৰিছিল ভাৰতত যিমান প্ৰধান লিডাৰ আছিল যিবিলাক মুখ্য লিডাৰ আছিল তেওঁলোকৰ লগত কথা পাতিছিলে বা মেল পাতিছিলে আৰু তেওঁলোকক জনাইছিলে যে অসমক কোনো এটা গ্ৰুপত ৰাখিব নালাগে কাৰণ অসম এটা ডাঙৰ এটা প্ৰভিন্স আছিলে য'ত নেকি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বাস কৰিছিল আজি যদি সেই গ্ৰুপ সিট ৰখা হয় কালিৰ দিনত সেইটো চাগে ইষ্ট পাকিস্তানলৈ গুচি গ'লে হয় তো তাৰ ৰক্ষণাবেক্ষণ দিবলৈ গোপীনাথ বৰদলৈ নিজৰ যিমানখিনি এফৰ্ট আছে এই গোটেইখিনি এফৰ্ট তেওঁ লগাইছিলে আৰু তাৰপিছত আসাম সিকিউৰ্ড এনশ্যোৰ্ড আসাম ৰিমেইনড এন ইণ্টিগ্ৰেল ইনছেপাৰেবল পাৰ্ট অফ ইণ্ডিয়া চ' আসামক তেওঁ বেলেগ এখন দেশত যাবলৈ দিয়া নাছিলে মহম্মদ আলী জিন্নাৰ যোনটো পাকিস্তানৰ এটা যোনটো কনচেপ্ট আছিলে সেই কনচেপ্টত তেওঁ অসমক ইনক্লুড কৰিব বিচৰা নাছিলে আৰু বৰদলৈ এইটো কথা কৈছিলে যে অসম এটা ভাৰতৰ অবিচ্ছেদ্য অংগ হয় যে ভাৰত অসমৰ লগত লগ হৈ থাকিব পাকিস্তানলৈ নাযাব সেই কাৰণেও সেই গ্ৰুপিং সিস্টেমত বৰদলৈ কি কৰিছিলে অপোজ কৰিছিলে সো বৰদলৈ সেভড আসাম ফ্ৰম পলিটিক্যাল এণ্ড কালচাৰেল এবজৰ্পশ্যন যদি সেই সময়ত যদি অসম যদি ইষ্ট পাকিস্তানলৈ যদি গুচি গ'লে হয় সেইটো সময়ত চাগে আমাৰ যোনটো আইডেণ্টিটি আছে আমাৰ যোনটো খিলঞ্জীয়া সংস্কৃতি সেইটো চাগে নাথাকিলে হয় চ' তাক ৰক্ষণাবেক্ষণ দিয়া মুখ্য ব্যক্তিজনে আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু তাৰপিছত যদি আমি চাব যাওঁ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আসাম tenure 1946 to 1950 managing the transition from colony to independent state
সো যেতিয়া ভাৰত স্বাধীন হৈছিল আমি জানো যে ভাৰত স্বাধীন হোৱাৰ পিছতো এনে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল ভাৰত চৰকাৰে য'ত নেকি ভাৰত চৰকাৰে এক বলিষ্ঠ পদক্ষেপ লৈছিলে য'ত নেকি ভাৰতত যিবিলাক সংস্কৃতি আছে যিবিলাক জাতি জনগোষ্ঠী আছে এই গোটেই ৰক্ষণাবেক্ষণ দিয়া বা সংৰক্ষণ কৰি ৰখা এটা গুৰুত্বপূৰ্ণ দায়িত্বও লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ হাতত আহি পৰিছিলে আৰু সেই সময়ত তেওঁ আছিল স্বাধীন ভাৰতৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী যোনে নেকি কি কৰে দ্য পাৰ্টিশন ক্ৰাইচিছ আমি যদি চাব যাওঁ নেভিগেটিং ভলাটাইল নিউ বৰ্ডাৰ্ছ এণ্ড মেইনটেইনিং ৰিজনেল ছিকিউৰিটি সেইটো টাইমত বৰ্ডাৰ যোনটো আমাৰ সীমান্তৱৰ্তী যিবিলাক অঞ্চল আছে যিবিলাক আমাৰ জাতি জনগোষ্ঠী তেওঁলোকক কেনেকৈ আমি সংৰক্ষণ দিব পাৰোঁ তাৰ কাৰণেও গোপীনাথ বৰদলৈ মাত মাতিছিলে বা নিজৰ এফৰ্ট দিছিলে লগতে ৰিফিউজি ৰিহেবিলিটেশ্যন মেনেজিং দ্য মেছিভ ছাডেন ইনফ্লাক্স অফ ডিছপ্লেচ পপুলেশ্যন আমি জানো যেতিয়া বৰ্ডাৰ ডিভাইড কৰা হ'ল ভাৰত আৰু পাকিস্তানৰ মাজত এনে বহুত মানুহ আছিল যোনে নেকি কি হৈছিলে নিজৰ ঘৰ মাটি এইবিলাক গোটেই এৰি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল তো এইটো সময়ত ৰিফিউজিক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰোঁ বা কেনেকৈ আমি তেওঁলোকক সংৰক্ষণ কৰি ৰাখিব পাৰোঁ সেই কথাটো গোপীনাথ বৰদলৈ নিজৰ এফৰ্ট দিছিলে এডমিনিষ্ট্ৰেটিভ ৰিষ্ট্ৰাকচাৰিং overhauling a colonial extraction system into a democratic state apparatus তো আমি জানো যে যোনটো আমাৰ গণতান্ত্ৰিক যোনটো ৰাষ্ট্ৰ যোনটো নেকি আমি স্বাধীনতাৰ পিছত পাইছিলোঁ সেই গোটেই বস্তুটো মানে কণ্টিনিউ কৰিবলৈ তাক বজাই ৰাখিবলৈ গোপীনাথ বৰদলৈৰ এটা প্ৰধান ভূমিকা আছিলে তাৰপিছত চাওঁ আৰ্কিটেক্ট অফ ট্ৰাইবেল অট'নমি ইন দ্য কনষ্টিটিউশ্যন য'ত নেকি আজিৰ তাৰিখত আমি যোনটো 6th শেডিউলৰ কথা কওঁ 6th শেডিউলৰ প্ৰধান আৰ্কিটেক্ট বা প্ৰধান নিৰ্মাতাই কোন আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল যোনে নেকি কি কৰিছিলে মেম্বাৰ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি লোকপ্ৰিয় গোপীনাথ বৰদলৈ কনষ্টিটুৱেণ্ট এছেম্বলিৰ এজন সদস্য আছিলে লগতে ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াজ কমিটিৰ কি আছিলে অধ্যক্ষ আছিলে এইটো কথা মনত থ'ব লাগিব যে যোনটো কনষ্টিটুৱেণ্ট এছেম্বলিত বিভিন্ন ধৰণৰ কমিটি গঠন কৰা হৈছিল তাৰে ভিতৰত এটা কমিটি আছিলে য'ত নেকি ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াজৰ কথা কোৱা হৈছিল সেই বিষয়ৰ কমিটিৰ মুখ্য অধ্যক্ষ বা চেয়াৰমেন কোন আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিলে আৰু তেওঁৰ যোনটো গাইডেন্সতে বা তেওঁৰ অধ্যক্ষতাতে কি কৰা হয় এই 6th শেডিউল যোনটো কনসেপ্ট আছে তাক ইন্ট্ৰোডিউস কৰা হয় ড্ৰাফটেড দ্য 6th শেডিউল অফ দ্য কনষ্টিটিউশ্যন সো তেওঁৰ অধ্যক্ষতাত এই 6th শেডিউলৰ যোনটো কনসেপ্ট আছে সেই বস্তুটো কনষ্টিটিউশ্যনত কি কৰা হয় ড্ৰাফট কৰা হয় লগতে ইনষ্টিটিউশ্যনেলাইজ দ্য প্ৰটেকশ্যন অফ ট্ৰাইবেল ৰাইটছ এণ্ড অট'নমি যোনটো ট্ৰাইবেল কমিউনিটিৰ যোনটো অট'নমি আছে যোনটো ৰাইটছ আছে যোনটো জন্মগত অধিকাৰ আছে এই গোটেই বস্তু সংৰক্ষণ কৰা মুখ্য ব্যক্তিয়ে কোন আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ সো ইয়াৰে পৰা আমি এটা কথা গম পাওঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কেৱল স্বাধীনতাৰ বাবে যুঁজ দিয়া নাছিলে কেৱল স্বাধীনতাৰ বাবে যুঁজ দিয়া নাছিলে তেওঁ অসমক কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে মাত মাতিছিলে আৰু আমি যদি চাব যাওঁ আসাম এণ্ড দ্য নৰ্থ ইষ্ট ঠিক আছে অসম আৰু নৰ্থ ইষ্টৰ যোনটো এটা সম্পৰ্ক নিউ দিল্লীৰ লগত থাকিব লাগে ঠিক আছে নিউ দিল্লীৰ লগত বা কেপিটেল অফ ইণ্ডিয়াৰ লগত যোনটো সংৰক্ষণ যোনটো এটা সম্পৰ্ক থাকিব লাগে সেই সম্পৰ্কটো বজাই ৰখা মুখ্য ব্যক্তিয়ে সেই সময়ত আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইয়াতে আমি চাব পাৰোঁ চৰ্দাৰ বল্লভভাই পটেলৰ লগত তেওঁৰ এটা ফটো আছে ঠিক আছে গোপীনাথ বৰদলৈ ৱৰ্কিং ইন ক্লোজ কলাবৰেশ্যন উইথ চৰ্দাৰ বল্লভভাই পটেল সো চৰ্দাৰ বল্লভভাই পটেলৰ লগত লগ লাগি তেওঁ অসমৰ হকে গোটেই উত্তৰ পূবৰ সংৰক্ষণৰ হকে তেওঁ কাম কৰি গৈছিলে ঠিক আছে তাৰপিছত আমি যদি চাওঁ এনশিওৰ্ড আসামছ টেৰিটৰিয়েল সিকিউৰিটি ঠিক আছে প্ৰমোটেড কোহেছিভ ইউনিটি এক্ৰছ নৰ্থ ইষ্ট ইণ্ডিয়াক একতাৰ দোলেৰে কেনেকৈ বান্ধি ৰাখিব পাৰি বিভিন্ন জাতি জনগোষ্ঠী খিলঞ্জীয়া কমিউনিটি থকা স্বত্তেও সেই গোটেই বস্তুটোক আমি কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে বৰদলৈয়ে মাত মাতিছিলে He acted as the crucial political and cultural bridge between the newly formed central government and the remote northeast. তো সেই সময়ত আমি জানো যে নৰ্থ ইষ্ট ৰিমোট এৰিয়া আছিলে আৰু সেই ৰিমোট এৰিয়াক দিল্লীৰ লগত কেনেকৈ কানেকশ্যন কৰিব যোনটো এটা সেতু থাকে ঠিক আছে নৰ্থ ইষ্ট আৰু দিল্লীৰ যোনটো মাজত এটা সেতু ৰাখিব লাগিছিল আৰু সেই সেতু হিচাপে কাম কৰিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ সো তেওঁ অকল এজন চিফ মিনিষ্টাৰ নাছিলে তেওঁ আছিলে আমাৰ অসমৰ কাৰণে পলিটিকেল এণ্ড কালচাৰেল ব্ৰিজ বিটুইন দ্য নৰ্থ ইষ্ট এণ্ড দ্য নিউ দিল্লী তাৰপিছত যদি চাব যাওঁ যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এনে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান
তেওঁৰ কাৰ্যকলাপ গঠন কৰা হয় বা স্থাপিত কৰা হয় তেওঁ আগৰে পৰা ব্ৰিটিছৰ সন্মুখতো এনে বহু ধৰণৰ ডিমাণ্ড ৰাখি থৈছিলে যে অসমৰ কাৰণে এটা সেপাৰেট জুডিচিয়াৰী হ'ব লাগে অসমৰ কাৰণে এটা সেপাৰেট কি হ'ব লাগে ইউনিভাৰ্চিটি হ'ব লাগে মেডিকেল এডুকেশ্যনক আমি কি কৰিব লাগিব ইমপ্ৰুভ কৰিব লাগিব এই গোটেই কথাখিনি আগৰে পৰা গোপীনাথ বৰদলৈ ডিমাণ্ড কৰি থৈছিলে আৰু তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তো তেতিয়া তেওঁৰ কাৰ্যকালতে কি কৰা হয় গুৱাহাটী ইউনিভাৰ্চিটি 1948 চনত ষ্টাব্লিছ কৰা হয় যোনটো নেকি দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি ষ্টাব্লিছড ইন নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথম ইউনিভাৰ্চিটি আছিলে গুৱাহাটী ইউনিভাৰ্চিটি ঠিক আছে তাৰপিছত তেওঁৰ শাসনকালতে আসাম মেডিকেল কলেজ ষ্টাব্লিছ কৰা হয় আৰু তেওঁৰ শাসনকালতে আসাম ভেটেৰিনাৰী কলেজ ষ্টাব্লিছ কৰা হয় তাৰ লগতে আমি যোনটো গুৱাহাটী হাইকোৰ্ট দেখা পাওঁ চ' এই গোটেই অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাকে নেকি এটা নতুন অসমৰ এটা দৃশ্য আমাৰ আগত দাঙি ধৰিছিলে সেই গোটেই মূল ব্যক্তিজনে আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ So these three institutions laid the absolute foundation of modern Assam's socio-economic landscape. আৰু এটা কথা আমি চাব লাগিব যে কম্পেশ্যন ইন ক্ৰাইচিছ হিউমেনিটেৰিয়ান এফৰ্টছ তো সেই সময়ত তেওঁ কি কৰিছিলে ৰিফিউজি এইড এক্টিভলি এছিষ্টেড এণ্ড ৰিহেবিলিটেড হিন্দু ৰিফিউজিজ ফ্ৰিং দ্য ট্ৰমা অফ ইষ্ট পাকিস্তানৰ পৰা যিবিলাক হিন্দু লোকসকল আহিছিলে তেওঁক ৰক্ষণাবেক্ষণ দিয়া তেওঁক অসমত বাসস্থান দিয়া এই গোটেইখিনি কাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ কৰিছিলে লগতে কমিউনেল হাৰমনি ঠিক আছে যোনটো আমাৰ বিভিন্ন ধৰণৰ ৰিলিজনৰ মাজত যোনটো কমিউনেল এটা মানে পিচ যোনটো আনষ্টেবল হৈ আছিলে সেই সময়ত হিন্দু মুছলিমৰ মাজত যোনটো নেকি এটা কনফ্লিক্ট চলি আছিলে সেই বস্তু কেনেকৈ বেলেঞ্চ কৰি ৰাখিব পাৰি বা পিচ কেনেকৈ মেইনটেইন কৰিব ৰাখিব পাৰি সেই গোটেই বস্তুবোৰত সেই সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিলে ঠিক আছে চ' আমি যদি চাব যাওঁ তেওঁ কেনেধৰণৰ গান্ধীয়ান প্ৰিন্সিপালক ফ'ল' কৰিছিলে তেওঁ গান্ধীৰ আইডিঅলজি ফ'ল' কৰিছিল ঠিক আছে আৰু তেওঁৰ পথ প্ৰদৰ্শক অসমত কোন আছিলে তদুনৰাম ফুকন আৰু তাৰ লগত যদি আমি চাব যাওঁ তেওঁ নন ভাইলেন্স ঠিক আছে নন ভাইলেন্সক ছাপোৰ্ট কৰিছিলে ৱেলফেয়াৰ গভৰ্নেন্সৰ কথা কৈছিলে ঠিক আছে ডেম'ক্ৰেটিক ভেলিউজৰ কথা কৈছিল এই গোটেই যোনটো গান্ধীয়ান আইডিঅলজি হয় ইয়াক প্ৰত্যক্ষভাৱে ছাপোৰ্ট কৰিছিলে বা মানি চলিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ঠিক আছে চ' আমি যদি এই গোটেই আলোচনা যদি আমি সাম আপ কৰিব বিচাৰোঁ আমি এটা কথা গম পাম যে টাইটেল অফ লোকপ্ৰিয় translated as a beloved leader originally bestowed by the people of his service তো তেওঁৰ যেনে ধৰণৰ সাৰ্ভিস আছিলে যি সেৱা আছিলে সেই সেৱা থকাৰ কাৰণে সেই সময়ৰ গভৰ্ণৰে তেওঁ কি কৰে লোকপ্ৰিয় উপাধিটো দিয়ে আৰু তেওঁৰ গভৰ্ণৰটো কোনজন আছিলে আপোনালোকে কমেন্ট সেকশনত নিশ্চয়কৈ জনাব ঠিক আছে তাৰপিছত লোক কল্যাণ দিৱস আমি পালন কৰোঁ প্ৰত্যেক বছৰে অবজাৰ্ভ এনুৱেলি অন হিজ ডেথ এনিভাৰ্চাৰী তেওঁৰ ডেথ এনিভাৰ্চাৰীত আমি লোক কল্যাণ দিৱস হিচাপে পালন কৰোঁ 5 আগষ্ট 1950 তেওঁ স্বৰ্গগামী হৈছিলে আৰু এই 5 আগষ্ট তাৰিখে আমি লোক কল্যাণ দিৱস হিচাপে পালন কৰোঁ লগতে তেওঁক 1999 চনত সেই সময়ৰ চৰকাৰে তেওঁৰ যোনটো নেকি এটা ডাঙৰ এটা ভূমিকা আছিল অসমক সংৰক্ষণ কৰি ৰখা অসমৰ কলা সংস্কৃতি গোটেই উত্তৰ পূবক একতাৰ দোলেৰে বান্ধি ৰখা যি এটা গুৰুত্বপূৰ্ণ ভূমিকা স্বাধীনতা সংগ্ৰামৰ পিছত তেওঁ লৈছিলে বা স্বাধীনতা সংগ্ৰামৰ সময়ত যি ধৰণৰ ভূমিকা লৈছিলে তাৰ সন্মান কৰি ভাৰত চৰকাৰে তেওঁক ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিলে লগতে আমি এটা কথা গম পাওঁ যে পাৰ্লিয়ামেণ্ট ষ্টেচুত তেওঁ পাৰ্লিয়ামেণ্টত কি আছে ষ্টেচু আছিল 2002 চনত সেই সময়ৰ ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে সেই ষ্টেচুখন আনভেইল কৰিছিলে ঠিক আছে চ' এনে এজন ব্যক্তিৰ বিষয়ে আমি আজি আলোচনা কৰি আমি নিজকে সৌভাগ্য বুলি ভাবিব লাগিব যে আজিৰ অসম যোনটো আমি পাই আছো সেই অসম যোনটো গঢ়িছিলে তেওঁ এই নতুন অসম গঢ়োতা এজন কোন আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এতিয়া আমি যদি চাব যাওঁ দ্য প্ৰটেক্টৰ অফ আছাম ডিউৰিং ইণ্ডিয়াছ ডাৰ্কেষ্ট আৱাৰ অফ পাৰ্টিশ্যন চ' পাৰ্টিশ্যনৰ সময়ত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যোনটো এটা পাৰ্টিশ্যন হৈছিলে সেইটো টাইমত প্ৰটেক্টৰ হিচাপে এটা যোনটো ৰোল এটা যোনটো ল'ব লাগিছিল যোনটো ইনিচিয়েটিভ ল'ব লাগিছিল সেইটো লৈছিলে কোনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দ্য আৰ্কিটেক্ট অফ ষ্টেটছ মডাৰ্ণ এডুকেশ্যনেল এণ্ড মেডিকেল ইনষ্টিটিউশ্যন য'ৰ পৰা নেকি তেওঁ কি কৰে গুৱাহাটী ইউনিভাৰ্চিটি তেওঁৰ শাসনকালত ষ্টাব্লিছ কৰা হয় আসাম মেডিকেল কলেজ তেওঁৰ শাসনকালত ষ্টাব্লিছ কৰা হয় ঠিক আছে চ' এ থ্ৰু নেশ্যনেল বিল্ডাৰ হুজ কনষ্টিটিউশ্যনেল ফৰচাইট
কণ্টিনিউজ টু ছেভ দ্য নৰ্থ ইষ্টটো যে তেওঁৰ যোনটো দূৰদৰ্শিতা এটা আছিলে তেওঁ যোনটো দূৰদৰ্শী যোনটো তেওঁ চাব পাৰিছিলে যে ভৱিষ্যতত কি হ'ব পাৰে সেই গোটেই বস্তুবোৰ চাই যেনেকৈ অসমক তেওঁ সুৰক্ষা দিছিলে তাৰ কাৰণেও আজি আমি তেওঁক মনত পেলাব লাগিব ঠিক আছে চ' লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰামীৰ উপৰিও অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লগতে নতুন অসমৰ নিৰ্মাতা আছিলে চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিব যদি এই ভিডিঅ'টো ভাল লাগে আমি এনেধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰত লৈ আহিম আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ